বন্ধুসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে দেখা পোৱা গ'ল ভিক্টৰ দাসক। জুবিন গাৰ্গ আৰু ভিক্টৰ দাসে যোৱাকালি ফেচবুকত লাইভ আহি বহু কথা পাতে। জুবিন দা আৰু ভিক্টৰ দাসে যোৱাকালি ফেচবুকত লাইভ আহি কিনো কথা পাতিলে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত দেখুৱাম। তেওঁলোক দুয়োৰে কথা শুনি আপোনাৰো হাঁহি উঠিব পাৰে। গতিকে সময় নষ্ট নকৰি মেইন টপিকটোলৈ আগবাঢ়োঁ। মানুহটো ধুনীয়া বুলি চবেই জানে। এতিয়া নালাগে, এতিয়া লাইভ নালাগে। বৰষুণ দিম দেই। লাইভ কৰি দিছ। আপুনিয়ে কৈছে। একো নাই, মোৰ ক'বলগীয়া একো নাই। প্ৰথম কথা আৰু মই শুই উঠিছোহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, সেইটো ইকো, এইটো ভিক্টৰ। গেদা গেদা বুলি কৈ দিওঁ। আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকবি। এইটো কিষাণো আছে, মায়া আছে, মোৰ ষ্টুডিঅ'ত সি আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। গধূলি 12টা বাজিব। হা 10টা বাজিছে। নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে গ'লো। তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গ'লো। তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, তই চুইচাইড কৰি দিবি তই। আপুনি ভগৱান। মই যেনেকৈ কাম কৰোঁ নহয় নহয়, আমি জেজি ফেন ন। এতিয়া জেজি ফেনটো আপুনি যদি কৈ দিয়ে যে জেজি ফেনবিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে, মাৰি পেলাওক। নহয়, মাৰি নেপেলাওঁ, মাৰি কেলৈ পেলাওঁ? জেজি ফেন মাৰি পেলাব নেকি? জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম? এই গেটত জেজি লিখি থৈ দিছে। অঁ, জেজি লিখিছোঁ, বিচাৰিবলৈ সুবিধা হয়। জেজি কোন? বিচাৰি ফুৰিব আপুনি নালাগে। ভগৱানটো কোন? মই ভগৱান নহয় দেই। মা পাপা তাৰপিছত জেজি। সেইটো বেলেগ মানে সৰুৰ পৰা গান শুনি আহিছো, কেনেকুৱা কেনেকুৱা গান শুনিছো মই কৈ আছো। মা দেউতা মোৰ কাৰণে পাখি ভগৱান। পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি। মা দেউতা মোৰ কাৰণে ভগৱান, আৰু মোৰ কাৰণে ভগৱান। চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে। জুবিন গাৰ্গৰ সৈতে নতুন চিনেমাত অভিনয় কৰিব নেকি ভিক্টৰ দাসে? সেই বিষয়ে কি ক'লে চাওকচোন। তোক ক'ৰবাত দিলেও পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। মই মানে ষ্টৰিটো এতিয়া বনাইহে আছো, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে। কি যাব উঠাবি? দুখীয়া মানুহ ন। তোক দাড়ি চাৰি কাটি অকণমান ধুনীয়া কৰিব লাগিব। হা লেতেৰা পেতেৰাকে থাকিব লাগে, এনেকৈ নহ'ব। চিনেমাত চিনেমাত এনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। হয়নে? বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? জান হাজাৰ আছে। এতিয়া গালি এতিয়া ময়ো পাৰোঁ, এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে। ইটছ এ ডিফাৰেণ্ট ৱে। ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকৈ আছে, ধুনীয়াকৈ আছে। একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক। মোৰ জুবিন দা মই তোৰে বাৰু দে, একো নাই। খালি ভালকৈ থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ ৰৈ বিনালৈ আহি আছে, চবে চাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।